আজি তোমালোকক মই মক টেষ্টৰ ৰিজাল্টটো দি দিছোঁ সায়েন্স আৰু মেথছৰ আমাৰ লাষ্ট মেথছৰ চেপ্টাৰটো বহুপদ আৰু সায়েন্সৰ চেপ্টাৰটো এচিড মক টেষ্ট আছিলে ইংলিছ মিডিয়াম আছামিজ মিডিয়াম দুইসকল ষ্টুডেণ্টে যিহেতু দিব পাৰে যিসকল আমাৰ কোৰ্চত আছে তেওঁলোকে এই মক টেষ্টটো দিয়ে আৰু আমি এটা নিৰ্দিষ্ট সময়ত বান্ধি দিওঁ পৰীক্ষাত 45 মিনিটছ থাকে ইয়াতে মই অকণমান কম সময় দিওঁ আৰু সেই হিচাপত স্ক'ৰবিলাক ইভেলিউট কৰি তোমালোকক মই এই ওপৰত মই ৰিজাল্টটো দি দিছোঁ আৰু ইয়াৰ ওপৰত আমি সানডে আমি এটা লাইভ ডিছকাশ্যন কৰিম কোৰ্চৰ ষ্টুডেণ্টসকলৰ লগত যে ক'ত ক'ত তোমালোকে ইম্প্ৰুভ কৰিব লাগে তো সানডে দিনা জইন হ'ব মই গ্ৰুপত টাইমটো জনাই দিম তো জল্দি আমি মক টেষ্টৰ ৰিজাল্টটো দি দিওঁ ফাৰ্ষ্ট অফ অল মেথছৰ কথাটো কওঁ মেথছত 25টা প্ৰশ্ন আছিলে 25টাত 1 নম্বৰকৈ দিছিলোঁ তো চবতকৈ ফাৰ্ষ্ট হৈছে আব্দুল আলিম ফাৰ্ষ্ট ৰেংক ছেকেণ্ড হৈছে লোহিত উপাধ্যায় ছেকেণ্ড ৰেংক পাইছে 24 কাৰেক্ট হৈছে ইয়াৰ 25 আউট অফ 25 বঢ়িয়া বাকী অনিশি হৈছে থাৰ্ড 24 কাৰেক্ট হৈছে এটা সো 24 ই সেকেন্ডত কি হৈ গল জানানে কাৰণ লোহিতে সোনকালে কমপ্লিট কৰিছে তো মই মক টেষ্টটো হেনেকুৱা বনাই থৈছো যে যোনে সোনকালে কৰে তাৰ অকমান ওপৰ ৰেংক হৈ যাব যদি সমান হয় তেতিয়া দিগন্ত 4th হৈছে 23 পাইছে অনুষ্কা 22 আৰু ভাৰ্গৱ 22 মই 6টা ৰেংক দি দিছো ইয়াতে তো সেই হিচাপত সকলোকে কংগ্ৰেচুলেশনস নেক্সট আমি সায়েন্সৰ কথা যদি চাওঁ সায়েন্সত ময়ূৰ ফাৰ্ষ্ট হৈছে সায়েন্সত কি আছিল জানানে সায়েন্সত মানে 40টা প্ৰশ্ন দিছিল এচিড খাৰকৰ 40টা প্ৰশ্ন এটাত 4 নম্বৰকে দিছিল তো এটো কাৰণে 160 বুলি আহিছে তো আউট অফ 160 140 পাইছে ময়ূৰ ফাৰ্ষ্ট ৰেংক সেকেন্ড ৰেংক পাইছে ৰিতৃষ্ণা চাংমাই 124 থাৰ্ড পাইছে হিমাক্ষী ৰাজবংশী 116 আৰু ফৰ্থ পাইছে অনিশি ইয়াতো 108 যোনে 100 ওপৰত পাইছে সিহঁতক মই ইয়াতে ৰাখিছো ঠিক আছে মানে 40 ভিতৰত 25 তকৈ বেছি কাৰেক্ট কৰা এই চাৰিজন ষ্টুডেন্ট আৰু দুজনমান ষ্টুডেন্টে দিয়া নাই তোমালোকে এতিয়াও দিব পাৰিবা তোমালোকে গৈ আমাৰ মক টেষ্ট ফোল্ডাৰত গলেই হ'ল এতিয়া মই আনলিমিটেড এটেম্প কৰি থৈছো যিসকলে অলৰেডি দিলা তোমালোকে আৰু বাৰ এতিয়া আকৌ দি থাকিব পাৰিবা আৰু কোৱেশ্চনখিনি চাই থাকিব পাৰিবা যোনে কোৰ্সটো জয়েন হোৱা নাই কোৰ্সত জয়েন হয় এইখিনি বস্তু পাই যাবা